বহু বছৰৰ বিৰতিৰ পাছত শুনা গ'ল মহন্ত জিন্দাবাদ ধ্বনি। অসম গণ পৰিষদৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সপক্ষে অসম যুৱ সন্থাই আজি দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে। দলৰ ভিতৰত একাংশই মহন্তৰ বিৰুদ্ধে যি ৰাজনীতি কৰি আছে সেই ৰাজনীতি বন্ধ কৰিবলৈ সন্থাই দাবী জনায়। দল ভঙা পতা বন্ধ কৰি দলক শক্তিশালী কৰিবলৈ আহ্বান জনায় সন্থাৰ কৰ্মী ঋতুৰাজ বৰাই কয়, আমাৰ মাননীয় যি প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া তেখেত আমাৰ দলত সভাপতি থাকিব লাগে। কাৰণ অতদিন আমি দেখিছোঁ আজি 14টা বছৰ তেখেত দলৰ পৰা আঁতৰি থকা অৱস্থাত দলৰ অৱস্থা নাইকিয়া হৈ গৈছিলে। বহুতে সভাপতিৰ দায়িত্ব লৈছিল কিন্তু দলটো পুনৰ আনিব পৰা নাছিল। তেখেত এতিয়া সভাপতি হোৱাৰ পৰা আমাৰ দলটো পুনৰ উঠি আহিছে আৰু এতিয়া দলৰ ভিতৰতে আমাৰ দলটো উঠি অহাৰ কাৰণে দলৰ ভিতৰতে কিছুমান ৰাষ্ট্ৰীয় দলৰ লগত মিতিৰালি কৰি আকৌ দলটো শেষ হ'বৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি তেখেতসকলকো কৈছোঁ, তেখেতসকলে সেই চেষ্টা নকৰি দলৰ হৈ কাম কৰক আৰু প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ হাত শক্তিশালী কৰক আৰু আগন্তুক 2016 চনত আমাৰ বিধানসভা যাতে আমাৰ আহে তাৰ কাৰণে সকলোৱে মিলি কাম কৰিব লাগে আৰু আমি প্ৰফুল্ল মহন্তক সভাপতি হিচাপে মানি লৈ আমি আগুৱাই যাব লাগে। ৰাষ্ট্ৰীয় দলৰ লগত আপোচ কৰি AGPক অস্থিৰ নকৰিবলৈ আৰু প্ৰফুল্ল মহন্তৰ হাত শক্তিশালী কৰিবলৈ যুৱ সন্থাই সকলোকে আহ্বান জনায়। যিকেইজন দলৰ পৰা ওলাই গৈছে তেওঁলোক ওলাই যোৱাত আঞ্চলিক দলটো নিকা হৈছে বুলি দীপ্তি শৰ্মাই সদৰি কৰি কয়, যিখিনি গৈছে ভালেই হৈছে, তেওঁলোক বেয়া কৰ্মী। তেওঁলোক আমাৰ দলৰ পৰা ওলাই গৈ আমাৰ দলটোক নিকাহ কৰি থৈ গৈছে, আমাৰ কাৰণে মংগল। তেওঁলোক যিকেইজন ওলাই গৈছে তেওঁলোক সঁচাকৈয়ে বেয়া কৰ্মী। তেওঁলোক ওলাই গৈছে, এতিয়া আমাৰ দলটো ভাল হ'ব আৰু যিখিনি আমি আছোঁ একগোট হৈ কাম কৰি গ'লে নিশ্চয় 2016ত আমি হাঁহিবলৈ পাৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।